তীৰ্থনগৰী হাজোৰ আধিয়াৰ পাৰাৰ পৰা ৰামদিয়া সংযোজিত দলংখন শুকুৰবাৰে শুভ উদ্বোধন কৰা হয়। উদীয়মান যুৱক তথা সমাজকৰ্মী সিৰাজুল হকে উদ্বোধন কৰা বাহৰ দলংখন ৰাইজৰ অনুদানৰ টকাৰ লগতে ৰাইজৰ শ্ৰম আৰু হাতেৰে ভৰিয়া তোলা নৈৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা হয়। আজি আমাৰ বাবে এটা বৰ সুখবৰ আৰু এটা ঐতিহাসিক দিন যে আজি আধিয়াৰ পাৰা গাঁৱৰ পৰা আৰু এখন গাঁও হ'ল হাজো সমষ্টিৰ অন্তৰ্গত খনিয়াদি পঞ্চায়তৰ অন্তৰ্গত আমাৰ আধিয়াৰ পাৰা এখন গাঁও। এই গাঁওখনৰ পৰা নতুন ৰামদিয়ালৈকে এই মানুহখিনিৰ যিটো যাতায়াত ব্যৱস্থা, এই যাতায়াত ব্যৱস্থাটোক অৰ্থাৎ এক প্ৰকাৰ গণবিচ্ছিন্ন কৰি ৰাখিছিলে এই নদীখনে। আমি বহু বছৰ ধৰি একেবাৰে তাহানিৰে পৰা সেই মানুহখিনিৰ সৈতে আমাৰ ব্যৱসায়িক দিশত হওক, সাংস্কৃতিক দিশত হওক, শৈক্ষিক দিশত হওক আমি তেওঁলোকৰ সৈতে যিটো সম্পৰ্ক স্থাপন কৰিব লাগে নিজৰ মানুহখিনিৰ সৈতে, সেইটো সম্ভৱ হৈ পৰা নাছিলে কেৱল এই দলংখনৰ অভাৱৰ বাবে। শেষত দেখিলো বহুবাৰ আমি চৰকাৰৰ ওচৰত অনুদান বিনোদন জনালো, বহুবাৰ চৰকাৰক এই সম্পৰ্কে আমি জ্ঞাতও জনাইছিলো আগৰ চৰকাৰখনক, কিন্তু হয়তো বহু বছৰ ধৰি এনেকে তেওঁলোকৰ অৱহেলাৰ বাবে এনেদৰে আমাৰ মানুহখিনিৰ মাজত জনসংযোগটো সম্ভৱ হৈ পৰা নাছিল। শেষত আমি ভাবিলো যে যিয়েই নহওক ৰাইজে নখ জাকাৰিলে নৈ বয় বুলি কয়। এই অৱস্থাৰ সম্পন্ন মানুহখিনিক আপোনালোকে গমেই পাইছে যে তেওঁলোকে আৰ্থিকভাৱে ইমান টনকিয়াল নহয়। তো এই গোটেইখিনি মানুহে যিয়ে যি পাৰে তেনেকৈ দুই এটাকৈ দান বৰঙণি, কোনোবাই এডাল বাঁহ, কোনোবাই দুটকা পইচা এনেদৰে যে দলংখন আজি সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হলো। উল্লেখ্য যে এই দলংখনেৰে নিতৌ প্ৰায় 1500 লোক অহা যোৱা কৰে। আনহাতে স্থানীয় ৰাইজে ভৈৰাতলা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। কিন্তু বৰ দুখ মনেৰে আপোনালোকক জনাও যে তেনে এখন গাঁৱক এনেকৈ বিচ্ছিন্ন কৰি ৰখা নদীখনৰ ওপৰত এখন সেতু নিৰ্মাণ কৰিব নোৱাৰাটো অকল আমাৰ বাবে দুখজনক নহয়, আচলতে চৰকাৰখনৰ বাবে এক সম্পূৰ্ণ দুৰ্ভাগ্যজনক আৰু চৰম লজ্জাজনক কথা। তো আমি আপোনালোকৰ জৰিয়তে এটা অনুৰোধ জনাইছো চৰকাৰখনক, আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ অন্তত এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিয়ে কণ্টকময় দলংখনৰ ওপৰত যেনেদৰে অহা যোৱা কৰে, সেই স্কুলখন আপোনালোকে দেখা পাইছে, ইয়াত চৰকাৰী এল পি স্কুল এখন আছে, ইয়াতে জাতীয় বিদ্যালয় আছে, ইয়াতে সেই কণ কণ ছাত্ৰ ছাত্ৰীখিনিক দলংখন পাৰ কৰাই দিবলৈকে মাক বা দেউতাক লগত আহিবলগীয়া হয়। দৈনিক যিখন দলঙৰ ওপৰেৰে দৈনিক 2-3 হাজাৰ মানুহ অহা যোৱা কৰে, সেইখন দলং এই বাঁহৰ দলংখনেৰে সম্পূৰ্ণ ভৰসামূলক নহয়। তথাপিও আমি যিমানখিনি বাৰু সম্ভৱ কৰি লৈছো আৰু আপোনালোকৰ জৰিয়তে চৰকাৰক বিনম্ৰ পুনৰ অনুৰোধ জনাইছো যে যিমান সোনকালে পাৰি অন্তত এই দলংখন নিৰ্মাণ কৰি দিয়ক। হাজোৰ প্ৰতিবেদক সংবাদ লহৰ। মেক হুইলছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ছয়গাঁও, য'ত উপলব্ধ মহিন্দ্ৰাৰ সকলো ধৰণৰ ট্ৰেক্টৰ, লগতে আপুনি লাভ কৰিব উন্নত প্ৰশিক্ষণপ্ৰাপ্ত মেকানিকৰ দ্বাৰা বিশেষ সেৱা। আহক ছয়গাঁওস্থিত মেক হুইলছলৈ আৰু ক্ৰয় কৰক আপোনাৰ মহিন্দ্ৰাৰ মন পচন্দৰ ট্ৰেক্টৰখন। যোগাযোগ কৰক 8486000001।